আজি লখিমপুৰৰ ছাত্ৰ সন্থা APDCL আৰু আমাৰ গভৰ্ণমেণ্টৰ যিখিনি বিষয়া আছে আমি একেলগে আলোচনা কৰিছোঁ আৰু কিছুমান জাতীয় সংগঠনৰ নেতৃবৃন্দ ইয়াত উপস্থিত হৈছিলে। মূলতে যিটো পৰ্বতজৰাৰ যিটো প্ৰকল্পক লৈ পেলাই যিটো পৰিৱেশ হৈ আছে ইয়াৰ ওপৰতে আলোচনা হৈছে আৰু আজি পুনৰ আমি যিখিনি মিটিং হ'ল ইয়াত দেখাইছোঁ যে এই যে প্ৰকল্প ইয়াত যিখিনি কথা আমি বিভিন্ন মিডিয়াৰ জৰিয়তে বিভিন্নজনে কোৱা আমি দেখিবলৈ পাইছোঁ কি আমাৰ মাটিবিলাক লৈ যাব বা কিবা কৰিব, যে আজি পুনৰ আমি এইটো ডিছকাছ কৰিছোঁ যে ইয়াত চাৰ্কল অফিচৰ পৰা প্ৰেজেণ্টেশ্যন ৰখা হৈছে যে কোনো এজন ব্যক্তিৰ 1 বিঘাও মাটি, এইটো বস্তিৰ মাটিয়ে হওক বা খেতিৰ মাটিয়ে হওক, যাৰ নামত আছিলে সেই মাটিবিলাক কোনো কাৰণতে এনক্ৰ'চ কৰা নহ'ব বা এভেকশ্যন কৰা নহ'ব বা সেই মাটিবিলাক লোৱা নহ'ব, এই কথাটো ইনচিয়ৰ কৰা হৈছে। আৰু এই যিটো প্ৰকল্প হ'বলৈ গৈ আছে তাত সব ফালৰ পৰা মানে বায়'ডাইভাৰ্চিটিৰ ফালৰ পৰা, পলিউশ্যন ফালৰ পৰা, এই ইণ্ডাষ্ট্ৰীৰ পজিটিভ আৰু নেগেটিভ যিবিলাক বাই প্ৰডাক্টবিলাক হ'ব ইয়াৰ ইম্পেক্ট আৰু এফেক্টৰ পৰা সব কথা ডিছকাছ কৰা হৈছে। গতিকে আজিৰ সময়ত সবে অনুভৱ কৰিছে যে আমি দীঘলীয়া এটা সংগ্ৰাম কৰিছোঁ, ইয়াৰ উদ্দেশ্য আছিলে সংঘৰ্ষ আৰু নিৰ্মাণ। আমি এটা সময়ত সংঘৰ্ষ কৰিলোঁ নিজৰ ৰক্ষা কৰাৰ কাৰণে, আমাৰ মাটি বাৰীৰ পৰা আদি কৰি সব সংৰক্ষণ কৰাৰ কাৰণে। আজি আমাক সবকো প্ৰয়োজন হৈছে নিৰ্মাণ, আৰু নিৰ্মাণ হ'ব লাগিলে অৰ্থনৈতিকভাৱে আগুৱাই যাব লাগিব। আৰু বড়োলেণ্ডত আমি দেখিছোঁ যে আমাৰ জন্মৰ পৰা এতিয়ালৈকে তেনেকুৱা কোনো ডাঙৰ এটা ইণ্ডাষ্ট্ৰী অহা আমি দেখিবলৈ পোৱা নাই। প্ৰথমবাৰৰ কাৰণে 18 to 20,000 কৰোৰৰ এটা ইণ্ডাষ্ট্ৰী আমাৰ অঞ্চলত আহিছে, য'ত 8,000 পৰা 10,000 পাৰ্মানেণ্ট এমপ্লয়মেণ্ট আমাৰ অঞ্চলৰ পৰা পাব। সেই ক্ষেত্ৰটো চাই অনাগত সময়ত আমাৰ যুৱ যুৱতীসকল যিসকলে আজি ডিগ্ৰী লৈ আছে, বিভিন্ন টেকনিকেল কোৰ্চবিলাক লৈ আছে, সেইসকলৰ এমপ্লয়মেণ্ট আৰু জব বা তেখেতসকলৰ অনাগত দিনত সংস্থাপনক লৈ পেলাই আমি চিন্তা চৰ্চা কৰা হৈছে। আৰু সেইকাৰণে আমি ইণ্ডাষ্ট্ৰীটো হোৱাটো বিচাৰিছোঁ, কিন্তু নট এট দি কষ্ট অফ কাৰো যাতে 1 বিঘাও মাটি বা কোনো গাঁৱৰ ক্ষতি হোৱাকৈ বা কোনো সমাজৰ ক্ষতি হোৱাকৈ এই প্ৰকল্পটো বনোৱাটো আমি কোনোৱে বিচৰা নাই। তো সেইকাৰণে আজি আমি কনভিন্স যে ইয়াত কোনো কাৰো ক্ষতি নহয়। এইকাৰণে আমি ৰাইজক আহ্বান কৰিছোঁ যে আলোচনা কৰিব লাগে, আলোচনা কৰাত সব সমাধানৰ ৰাস্তা আছে। আমি জাতীয় সংগঠনবোৰক অনুৰোধ কৰিছোঁ, সবকে অনুৰোধ কৰিছোঁ যে আমি তেনেকুৱা ধৰণৰ কোনো এটা ভাইলেন্স বা কিবা এটা তেনেকুৱা পৰিৱেশ আমি বিচৰা নাই, বা প্ৰশাসন ব্যৱহাৰ কৰি কিবা এটা প্ৰকল্প বহোৱা এইটোও বিচৰা নাই। বড়োলেণ্ডত আজি এটা স্থায়ী শান্তি আহি গ'ল, এনেকুৱা এটা পৰিৱেশত আজি আমি পুনৰ কোনোবা এটা মানুহে কিবা দুখ পাওক, কষ্ট পাওক, সেইটো আমি বিচৰা নাই। তো সেইকাৰণে এই প্ৰকল্পৰ নামত মই পুনৰ আমি BTC অথৰিটি হৈ পেলাই এনচিয়ৰ কৰিছোঁ ইয়াত কোনো এটা ব্যক্তি, কোনো এটা গাঁৱৰ কোনো এজন প্ৰাইভেট প্ৰপাৰ্টিটো ইয়াত লোৱা নহ'ব বা তেখেতসকলৰ সা সম্পত্তিটো এনক্ৰ'চ কৰি পেলাই এই ইণ্ডাষ্ট্ৰীটো কৰা নহ'ব। এই কথাটো আজি আলোচনা কৰা হৈছে। আৰু সেইকাৰণে গাঁৱত যিবিলাক কমিটি বনাইছে, প্ৰটেকশ্যন কমিটি হওক বা যি কমিটিয়ে হওক, তেখেতসকলৰ নেতৃবৃন্দৰ লগত যেতিয়াই বিচাৰে চৰকাৰে কথা পাতিবলৈ সাজু আছোঁ। আৰু তেখেতসকলক আমাৰ এডমিনিষ্ট্ৰেশ্যনেও বিচাৰি আছে, যোৱাকালিও খবৰ দিয়া হৈছে আলোচনা কৰিব লাগে। গতিকে তেখেতসকলে যেতিয়াই আলোচনা কৰিব বিচাৰে আমি আলোচনা কৰিবলৈ সাজু আছোঁ। মই তেখেতসকলক আহ্বান কৰিছোঁ। फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-26 नि थाखाय फरायसाफोरनि गोदानै मुं थिसननाय लानानै फैदों गसाइगाव BEd फरायसालिमाया। क'क्राझार जिल्लानि गसाइगावआव थानाय गसाइगाव BEd फरायसालिमायाव दासान्दि BA कर्सनि सेथि सेमिस्टारनि मुं थिसननाया सोलिगासिनो। नेशनेल एसेसमेन्ट एन्ड एक्रेडिटेशन काउन्सिल ग्रेड मोननो हानाय आरो इउनिभार्सिटि ग्रेन्टस कमिसननिफ्राय 2F आरो 12B स्टेटास मोननो हानाय गसाइगाव BEd कलेजाव बर', इंराजि, असमिया, पलिटिकेल साइन्स, एडुकेशन, इकनमिक्स आयदाफोरनि मुं थिसननायखौ लादों। गुन गोनां फोरोंथाय होनायजों लोगोसेनो बे कलेजाव फरायसुला फरायसुलिफोरनि आलादा आलादायै हस्टेलनि खाबुबो दं आरो दानारि मासुलआ थानाय नङा। बेजों लोगोसेनो ST, SC, OBC आरो माइनरिटि फरायसाफोरनि थाखाय स्कलारशिपनि खाबुखौ बे कलेजाव मोनफागोन।
जुदि नोंथाङा गसाइगाव BEd फरायसालिमायाव BA सेथि सेमिस्टारनि मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नाम्बार 8638077413 91011251558 नङाब्ला 8135989631 आव थोंजोङै फोनांजाब खालामनो हागोन।